আজি আমি যে প্রি-বোর্ড যে এক্সামিনেশন আমি টেস্ট পেপার কৰাৰ কথা আছিল আজি আমি আৰম্ভ কৰিব বিচাৰিছো প্ৰথমতে আমি গোলাঘাট ডিস্ট্ৰিক্টৰ যিখন ইংলিছৰ পেপাৰ এখন আমি ক'ব বিচাৰিছো প্ৰথমটো কোৱেশ্চন হৈছে লিংছো কম্পেয়াৰ the quantum of damage with a plague of locust এটো হ'ব the plague of locust দ্বিতীয়টো হৈছে আমাৰ what could be seen from Linkso's home ইয়াৰটো হ'ব the river and the cornfield তাৰ পিছতো হৈছে কি how can Linkso's house be described in brief solitary ইয়াৰ উত্তৰটো হ'ব solitary সমুকে কবলৈ গলে আমাৰ লিংসৰ ঘৰটো solitary বুলি ক'ব পাৰি তাৰ পিছত আছে আমাৰ যে whom did Mandela want to thank but could not তাৰ উত্তৰটো হৈছে আফ্ৰিকান পেট্ৰিয়ট who no longer exist অৰ্থাৎ আফ্ৰিকান যিসকল সদৃশ প্ৰেমী আছিল বা দেশৰ কাৰণে যোনে আত্মবলিদান দিলে সেই পেট্ৰিয়টসকলক তেওঁ ধন্যবাদ দিব নোৱাৰিলে Next is what was the national anthem sung by the white on the inauguration day? It is white khinie ki gaisile. White khinie amar black khinie rosato gaisile. Nekosi sikale I Africa eitu asile shuddho uttor. Gorike moi egita tomalok koi dilu. Tar pisote ami pisole jam. Tar pisote ami pisole jam. Pisole koisu 6 number kotha koisu. 6 number কথা আমি কৈছো 6 number কথা আমি ক'ব বিচাৰি আছো how old the author of the lessons Nelson Mandela wrote was to kiddos at the time of the inauguration ceremony Nelson Mandela বয়সটো কিমান আছিল তেওঁ বয়সটো আছিল 80s অৰ্থাৎ কিতাপখনত তোমাৰ 8 ডিকেট বুলি আছে 8 ডিকেটৰ অৰ্থ হৈছে 80s 80 বছৰ কাৰণ 1 ডিকেটত যদি 10 বছৰ থাকে 8 ডিকেটত 80 বছৰ হয় তাৰপিছত the monk who lived in cooks wear red ochre yellow rose অৰ্থাৎ এই তিনিটা ৰঙৰ ৰগটো অৰ্থাৎ দীঘলীয়া সেই সাজটো পিন্ধে এতিয়া আমাৰ এক তুলি আহিলো নিচাইৰামা consists of 64 acre land ইয়াসিটো অপচন হ'ব তাৰ পিছতো হৈছে কি what is rappelling মানে কি rappelling ৰ অৰ্থটো হৈছে তোমাৰ going down of cliff by sliding a rock অৰ্থাৎ এটা ৰছীৰ সৈতে ক্লিপ লগাই তললৈ নামাই অহাৰ অৰ্থটোৱে হৈছে rappelling তাৰপিছত আমি আহি গ'ল 10 নম্বৰ কৈছো when was tea first done টো কেতিয়া প্ৰথমতে চাহ কেতিয়া প্ৰথমতে খোৱা হৈছিল আমি কিতাপখনৰ মতে যে চাহ প্ৰথমতে কেতিয়া খোৱা হৈছিল বা টি ফ্ৰম আসাম লেসনটোৰ মতে আমি পাইছিলো 2700 BC ইয়াৰ পিছতে আমি লাষ্টৰটো কৈ দিছো 11টো লাষ্টৰ এটো পেজৰ লাষ্টৰটো কথা কৈছো the word beverage means a refreshing drink ইয়াৰ উত্তৰটো হৈছে a refreshing drink এতিয়া আমি পিছলৈ যাম ইয়াৰ পিছলৈ আমি গৈ আছো পিছৰখিনিলৈ গৈ আছো আমি এতিয়া 12ৰ পৰা কৈ যাম যদি আমি 12ৰ কথা ক'বলৈ যাওঁ which sprouting seasons yield the best tea অৰ্থাৎ আটাইতকৈ ভাল চাহ উৎপন্ন হোৱাৰ সময়টো কেতিয়া আছিল তাৰ এনসাৰটো আছিল মে টু জুলাই তাৰ পিছত আহি গ'ল যে 13 আমি ক'ব বিচাৰিছো what glittering display of cloth and other merchandise the meaning of the merchandise is option B thing for sale what was the timing of the afternoon nap taken by Valley's mother অৰ্থাৎ ভেলিয়ে মাকে আবেলি কলা ঘুমটি মৰা সময়টো কিমান আছিল 1 pm to 4 pm 15 was the burying his white fan his clothes had fangs means fankor orthotu ki fankor orthotu hoise b option tomar long sharp teeth orthat digulia suka dattu kame fang buli ko jor niki hapor thake baghor thake hingor thake tomaleke dekhibole paba
Next I go 16 number. Amanda is not an orphan, but she desires to be one. She imagine. তেওঁ মানে ইমাজিন কৰিছিল তেওঁ আসলে অৰফান নাছিল তেওঁ কিন্তু অৰফান হ'বৰ কাৰণে কল্পনাহে কৰিছিল How is the life in tower according to Amanda Amandaৰ মতে টাৱাৰৰ জীৱনটো কেনেকুৱা সেইটো হৈছে তোমাৰ peaceful and tranquil শান্তিপূৰ্ণ আৰু নীৰৱ এই বুলি কৈছিল আমি এটা পিছলৈ গৈছো 18 কথা ক'বলৈ গৈ আছো 18 যে in the poem animal the word taken means taken অৰ্থটো কি taken অৰ্থটো আমাৰ স্পেশালিটি হ'ব বিশেষ গুণ মানে বিশেষ গুণ সেইটো কথা আমাকে বুজাইছে who look at the animal for a long time জন্তু বিলাকক বহু সময় ধৰি কোনে চাই আছে যে wild white man ইয়াৰ পয়েম আছে wild white man তেওঁ বহু সময় ধৰি চাই আছে Giving another ball to the boy is the ball point is worthless. অর্থাৎ বেলেগ এটা বল দি দিয়াটো কবিৰ মতে বেলেগ এটা বল লয়টো দিয়াটো মূল্যহীন বুলি কৈছে অৰ্থাৎ তেওঁ যিটো বল খেলি আছিল এই বলটো কেতিয়াও কোনেও কিনি আনিব নোৱাৰে Why is money called external in the poem the ball point? কি কাৰণে পইচা বিলাকক বাহ্যিক বুলি কৈছে ball point নামৰ কবিতাটো তা অৰ্থটো হৈছে we can buy material thing with money অৰ্থাৎ আমি বস্তুগত বস্তুবিলাকেহে পইচাৰ দ্বাৰা কিনিব পাৰো সেইটো অৰ্থ বুজাইছে who is the I in the poem the ball point এতিয়া I বুলি ball point টো কাক কোৱা হৈছে তোমালোকে এইটো কনফিউজ লাগিব সেইটো হৈছে I বুলি পয়েটে কৈছে কাৰণ পয়েটে কিন্তু লয়টো বল এটা কিনি নিদিয়ে কাৰণ বলটো কিনি দিয়াটো কবিৰ মতে কৈছে কি সেইটো এটা worthless বুলি কৈছে যে who is described as most timid of all আটাইতকৈ timid বুলি কাক কৈছে timidৰ অৰ্থটো হৈছে তোমাৰ ভয়াতুৰ কাৱাৰ্ড বুলি আছিল আটাইতকৈ ভয়াতুৰ আছিল কবিতাটো the dragon the flowing him down the misty corridor of the gloomy French hotel ইয়াৰ অৰ্থটো এই লাইনটোত কি বুজাইছে in this line কোনে কাক ফ্লো কৰিছে কোনে কাক অনুসৰণ কৰিছে সেইটো কথা বুজাইছে ইয়াতে তোমাৰ হলাৰ is flowing Asabel অৰ্থাৎ হলাৰে কি কৰিছিল Asabelক ফ্লো কৰিছিল অনুসৰণ কৰিছিল Max become nervous Max কেতিয়া নাৰ্ভাস ফিল কৰিছিল ইয়াৰ অপচনটো হ'ব B He thought that the police had come যেতিয়া মানে তেওঁ ভাবিছিল পুলিচ আহি আছে তেতিয়া মানে তেওঁ নাৰ্ভাস ফিল কৰিছিল এতিয়া আমি ওপৰলৈ গৈ আছো 26 ত পালগৈ যে 26 ত পাই গলো 26 ত তোমাকে চাবা Horace Dunbar thought that he was opening the safe Horace Dunbar ভাবিছিল যে তেওঁ বলে হেনো সেফটো খুলিব কাৰ কাৰণে খুলিব এতিয়া যে কি বুলি ভাবিছিল for the lady of the house ইয়াৰ অপচনটো হৈছে কি তোমাৰ D এতিয়া who accompanies the lawyer in his second trip to New Mullion যে New Mullion যাওঁতে তোমাৰ লয়াৰ জনক অৰ্থাৎ উকিল জনক কোনে সহযোগ দিছিল হেতু হৈছে বি অপচন আপোনালোকে পাবা এ ম্যান হু নিউ লাকিন এটা মানুহ যোনজনে নেকি লাকিনক চিনি পায় ইয়াৰ পিছতে আমাৰ আহিল কি যে what do you mean by the word hysterics hysterics অৰ্থটো কি hysterics অৰ্থটো হৈছে an angry reaction অৰ্থাৎ যেতিয়া মিসেস বিল মিসেস যেতিয়া হল আৰু তেওঁৰ স্বামী যেতিয়া উলিয়াই দিছিল তাতে নেকি তেওঁ হাইস্টেৰিক্স হৈছিল অৰ্থাৎ খুব খংকে তেওঁ এটা ৰিয়াকচন কৰিছিল 29 হৈছে according to Bill Lapkin play a lot of poker মানে তাছপাত খেল অৰ্থাৎ কাৰ্ড খেল এতিয়া what do the face all at once means all at once or mean to কি ইয়াতে শুনিছে ইয়াৰ অৰ্থটো হৈছে suddenly হঠাতে By the next month, we shall dash the project. অর্থাৎ নিৰ্দিষ্ট সময়ৰ আগতে বুজাবলৈ গলে আমাৰ future perfect tense হয় we shall have complete the project. নিৰ্দিষ্ট সময়ৰ আগতে বুজাবলৈ গলে এতিয়া next আহিব কি which tense is used to express general truth and fact. General truth and fact নিৰ্ণয় কৰা tense to কি হয় কিটো কথা কৈছে ইয়াতে তোমাৰ present indefinite tense তাৰ পিছত আহিব কি don't insult the poor since the passive voice
অৰ্থাৎ এটো ইম্পাৰেটিভ সেন্টেন্স বিলাক লেটাৰে আৰম্ভ হয় পেসিভ ভয়েসত গতিকে আমাৰ সি অপশনটো শুদ্ধ হ'ব তোমাক চাবা এ আৰু সি অকমান পাৰ্থক্য আছে পেসিভ ভয়েসত তোমাৰ ভাবটো থি হয় কিন্তু ইম্পৰ্টেন্টলি ভাবটো থি নাই গতিকে সেইটো কথা তোমালোকে ভালকৈ চাই ল'ব লাগিব যে লেট দা পোৰ নট বি ইনসাল্ট এটো হ'ব তাৰপিছত এইটো কি whom does he look for এটো চেঞ্জ দা পেসিভ ভয়েস ইয়াতে তোমালোকে চাই ল'বা যে এই দুটা অৰ্থাৎ who is look for by him whom is look for by him এই দুইটা কিন্তু একেটাই আছে ইয়াতে আমাৰ সি অপশনটোহে শুদ্ধ হ'ব কাৰণ ওপৰত যেতিয়া whom থাকে তলতো whom হ'ব গতিকে এখিনি মই ক'লো তাৰ পিছলৈ মই গৈ আছো এতিয়া তাৰ পিছলৈ গৈ আছো 35 ৰ পৰা আমি এটা আলোচনা কৰিলা 35 টো মানে চাই লোৱা 35 টো হৈছে কি he does well he is nervous at the start combined into a single sentence এতিয়া তোমাৰ কথা হ'ল কি ইয়াতে তোমাৰ despite being nervous at the start he does well এটা despite ৰ অৰ্থটো হৈছে সত্ত্বেও আৰম্ভণিতে কি নাৰ্ভাস কৰা সত্ত্বেও কিন্তু কি ভাল কাম কৰিছিল ইয়াৰ অপশনটো ঠিকৰে আমাৰ এইটো বাকি কিটাকে কিন্তু সেইটো বেছি এপ্ৰোপ্ৰিয়েট হ'ব 36 টো হৈছে কি we should inform all of them গতিকে আমাৰ all of them এইটো অপশন আমাৰ শুদ্ধ হ'ব 37 টো হৈছে কি বুলটা মই কৈ আছিলো যে of the plural থাকিলে is লাগে of the plural মই আমাৰ নোটছত দিয়া আছিল যে of the plural থাকিলে is লাগে গতিকে আমাৰ সেইটো সূত্ৰে আমাৰ is টো অপশন শুদ্ধ হ'ব is of the sister is married next তোমাৰ 38 টো কথা মই ক'ব বিচাৰিছো he asked me if I was free that afternoon change into the direct narration এতিয়া আমাৰ ইয়াতে এটো কি আছে যে ইয়াতে এটো আমাৰ মানে তোমাৰ ইয়াতে তোমাৰ এটো আছে কি যে ইনডাইৰেক্ট নেৰেশন আছে if থাকিলে কমাস নথাক if হয় আক্স থাকিলে তোমাৰ অক্সিলাৰি আৰম্ভ হৈ শেষত নেৰেশন মাৰ্ক থকা বাক্য হ'ব গতিকে সেই ফালৰ পৰা আমাৰ এইটো শুদ্ধ হ'ব এইটো আমাৰ শুদ্ধ হ'ব খালি যেনিবা আমাৰ ৰিপৰ্টিং ভাৰ্বৰ অবজেক্টটো ইয়াত দি দিলে কোনো এটা বাক্যত গতিকে কিকাৰে এইটো ইনডাইৰেক্ট নেৰেশন if আছে অক্সিলাৰি আৰম্ভ হ'ব এটো past indefinite আছে প্ৰেজেন্ট তলে আহিব কাৰণ was or present form are দিব লাগিব আৰু শেষত আমাৰ question mark গতিকে হেতু শুদ্ধ হ'ব নেক্সট আমাৰ 39 টো আহিছে কি the teacher said wind is a renewable energy source এটো তোমাৰ চিৰতম সত্য বাক্য খালি কেৱল মাত্ৰ ইয়াতে আমি কমা চিনৰ ঠাইত that টো লগাই দিলে আমাৰ শুদ্ধ হৈ যাব যে এতিয়া আমাৰ হেতু কাৰণে এই অপশনটো আমাৰ শুদ্ধ গতিকে আমি এখিনি কৰো তাৰ পিছলৈ যাম এতিয়া তোমালোকে পিছলৈ যাম চাই লবা আমি পিছলৈ গৈ আছো পিছলৈ গুছি গলো ইয়াতে তোমাৰ আৰু পাঁচটা আছে মই অপশন কৰিছো ৰবিন ইজ মাই ফ্ৰেন্ড হি ইজ এ জাৰ্নালিষ্ট বিশেষকৈ এজন মানুহৰ কথা যদি দুবাৰ কোৱা হয় তেতিয়া আমি হু অৰ্থাৎ ৰিলেটিভ প্ৰনাউন হু লগাই আমি কি কৰিব পাৰি আমি কম্বাইন কৰিব পাৰি আমাৰ নোটত ধুনীয়াকৈ লিখি আছে তোমালোকে গম পাইছিলা এটা কথা হ'ল কি যে সেই সূত্ৰে আমাৰ ৰবিন হু ইজ মাই ফ্ৰেন্ড ইজ এ জাৰ্নালিষ্ট এইটো অপশন আমাৰ কাৰণে শুদ্ধ হয় গিভ মি ফুডিং এণ্ড লোডিং অৰ্থাৎ কেতিয়াও আমি ফুডিং এণ্ড লোডিং বুলি নাই মোৰ ভাগৰ কাৰেক্টলি এৰৰ যি চেপ্টাৰ আছে তাত ধুনীয়াকৈ তোমালোকক বতাই কৈ থোৱা হৈছে যে ইয়াতে আমাৰ বি অপশন শুদ্ধ হ'ব গিভ মি ফুড এণ্ড লোডিং দেই হেতু হ'ব তাৰ পিছত এতিয়া 42 উইদাউট দি টিচাৰ্ছ ইয়াতে কেইবাটামান শব্দ আছে এবসেন্ট আছে এসেন্ট আছে এক্সেন্স আছে গতিকে এই গোটেই শব্দবিধাৰ ভিতৰত এই শব্দটো আমাৰ এপ্ৰোপ্ৰিয়েট হয় এসেন্টৰ অৰ্থটো হৈছে সন্মতি অৰ্থাৎ without the teacher's assent the student could not go out of class মানে ক্লাছৰ বাহিৰলে শিক্ষকৰ সন্মতিৰ অবিহনে ষ্টুডেন্ট যাব নোৱাৰে it is a good habit to keep a diary এটো ডায়েৰী
ডায়েৰী মানে দিনলিপি আৰু এইটো ডায়েৰী মানে হৈছে দুগ্ধ ফাৰ্ম গতিকে সেইটো ইয়াৰ লগত তোমাৰ এইটোহে মিলাই এতিয়া হি হেজ সেট dash on a journey এনে আমাৰ সেট আউট মানে যাত্ৰা কৰা তাৰ সমাৰ্থক হিচাপে অফ টু মিলে যে সেট অফ মানেও যাত্ৰা কৰা আৰু সেট আউট মানে যাত্ৰা কৰা আমাৰ যেতিয়া নিউজ এখন আমাৰ সিম্পল ইংলিশ গ্ৰামাৰ এণ্ড কম্পজিশন এখন খুব কম দিনৰ ভিতৰত ওলাই যাব তাত এইকেইটা কথা বতাই কৈ থোৱা হৈছে যে সেট আউট মানেও যাত্ৰা কৰা আৰু সেট অফ মানেও যাত্ৰা কৰা 45 টো হ'ব এতিয়া কি the news to তোমাৰ সিঙ্গুলাৰ নাউন বুলি ধৰা হয় সেইকাৰণে নিউজৰ লগত is to বেছি এপ্ৰোপ্ৰিয়েট হ'ব যে the news is not update timely গতিকে মই আজি তোমালোকক কি কৰিলো যে মই তোমালোকক আজি এই গোলাঘাট ডিস্ট্ৰিক্টখনৰ যিখিনি আমাৰ যি মাল্টিপল চইচৰ এইখিনি মই সলভ কৰি দিলো আশা কৰিছো তোমালোকে ইয়াৰ পৰা কিছু উপকৃত হ'ব পাৰিবা আৰু তোমালোকৰ যি সকল ক্লাছমেট আছে সহপাঠী আছে তেওঁলোকক তোমালোকে এইখিনি দি দিবা নিশ্চয় চাগে ইয়াৰ পৰা দুই এটা আহিব আমি নেক্সট আৰু বেলেগ এখন পেপাৰ আমি ডিসকাস কৰি চাম গতিকে তোমালোকে দি দিবা আৰু নিজেও চাবা তেওঁলোকক দিবা যদি কিবা ইয়াৰ পৰা তেওঁলোক উপকৃত হয় আমি কৰা কষ্টৰ সাৰ্থক হ'ব